Hello friends, welcome to my channel PUM vlog. আজি 19th May. So আজি মই আপোনালোকৰ বাবে vlog বনাম, আপোনালোকে চাব। আৰু মই উঠিলোঁ, মই মুখ চুখ ধুলোঁ, মোৰ এতিয়া ফোন আহিলে মোৰ অৰিফ্লেমৰ মোৰ প্ৰডাক্ট আহি পাইছে বুলি। তো মই এতিয়া তললৈ যাম আৰু মই লৈ আহিম। আৰু আজি চাব মই আজি কি কৰিম। এতিয়া মই গম নাপাওঁ কি কৰিম আজি মই গোটেই দিনটো। চ' আপোনালোকে খালি চাই থাকিব শেষৰলৈকে। আৰু এটা কথা, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গৈ আছোঁ অৰিফ্লেমৰ প্ৰডাক্টটো ল'বলৈ। আজি আৰু এটা আহিব মই অৰ্ডাৰ দিয়া ষ্টিমাৰ। আপোনালোকক দেখাম, আনবক্সিং কৰি দেখাম। এতিয়া তললৈ গৈ আছোঁ, ওপৰতো আহিব নিদিয়ে। চ' তললৈ গৈ মই ল'বলৈ যাওঁ। মই লিফ্ট ইউজ নকৰোঁ, মই ষ্টেয়াৰকেছ ইউজ কৰিম। মানে অকণমান ফিট এণ্ড ফাইন হৈ থাকিব লাগে ন, চ' ষ্টেয়াৰকেছ ইউজ কৰিব লাগে। চ' মই প্ৰায় ষ্টেয়াৰকেছ ইউজ কৰোঁ। আৰু আপোনালোকক যদি অৰিফ্লেমৰ প্ৰডাক্ট লাগে মোক জনাব। মই আপোনালোকক মই ডিছকাউণ্ট দি দিম 5%। মোৰ পৰা আপোনালোকে 5% ডিছকাউণ্টত পাব। যিটো প্ৰাইচ হয় কেটলগত যিটো প্ৰাইচ আছে তাতো আপোনাৰ পাবই 30%, আৰু লগতে 5% মোৰ পৰা আপোনালোকে ডিছকাউণ্ট পাব। চ' যদি লাগে আৰু কমেণ্ট ছেকশ্যনত জনাব। আৰু যদিও জইন হ'ব বিচাৰিছে অৰিফ্লেমত তেতিয়াও মোক জনাব, জইনো হ'ব পাৰে, তেতিয়া ভাল হ'ব। ৱেলকাম জনাইছোঁ যদি অৰিফ্লেমত জইন হ'ব বিচাৰিছে। আৰু খুবেই ভাল প্ৰডাক্ট হয়, মই আগতো ইউজ কৰিছোঁ, বহুত দিন যায়। হয় কষ্টলি হয়, কিন্তু বহুত দিন যাব এইটো। তো মানে ঠিকেই বস্তুটো প্ৰডাক্টটো বহুত ধুনীয়া হয়। আপোনালোকেতো গম পাইছেই প্ৰডাক্ট বহুত ধুনীয়া, কিন্তু আপোনালোকক মই হেৰি কৰি দেখাম। ঠিক আছে, মই এতিয়া ল'বলৈ গৈ আছোঁ। এয়া ন ঠিকেই, ভয় লাগে নহয়। এয়া ছিকিউৰিটিহঁতে বোলে যি পাৰ্চেল আহে ৰ'দত দি থৈ দিয়ে তেনেকৈ। মই লৈ গৈ আছোঁ, অৰিফ্লেম লিখা আছে। চ' আপোনালোককো যদি লাগে মোক জনাব। আৰু যদি জইন হ'ব বিচাৰিছে অৰিফ্লেমত, ৱেলকাম, জইন হ'ব পাৰিব। কেনেকৈ জইন হ'ব, যদি জইন হ'ব মন গৈছে, যদি মানে জানিবলৈ মন গৈছেতো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব, আৰু মই আপোনালোকক জনাই দিম কেনেকৈ জইন হ'ব পাৰিব। ঠিক আছে, চ' জইন হ'বলৈ একো হেৰি নাই, ফ্ৰী জইনিং হয়। আপোনালোকে ফ্ৰীকৈ জইন কৰক, নিজৰ কাৰণে প্ৰডাক্ট লওক। যদি ইনকাম কৰিব বিচাৰিছে ইনকামো কৰিব পাৰে, তেনেকুৱা। যিহেতু মই এইটো পাৰ্চেলটো লৈ আহিছোঁ, আৰু এইটো স্প্ৰে এতিয়া মই ইয়াত মাৰিম, ডিছইনফেক্টিভ স্প্ৰে।
এতিয়া মাৰি আছোঁ, মানে স্প্ৰে কৰি আছোঁ। চ' যাতে যি ভাইৰাছ আছে চব যাতে গুচি যায়, আঁতৰি যায়। এতিয়া মই চেনিটাইজ কৰি ল'ম। এতিয়া মই চেনিটাইজ কৰি লৈছোঁ। চ' চেনিটাইজ কৰা বহুত দৰকাৰ হয় এনেকুৱা চিটুৱেশ্যনত। যেতিয়া বস্তু আহিলে পাৰ্চেলটো মই এতিয়া ৰ'দত দি থৈছোঁ, ৰ'দত, আৰু ছিকিউৰিটিজনেও ৰ'দতে দি থৈছিলে। তো ফিৰবি মই এতিয়া আকৌ ৰ'দত দিছোঁ, তাত স্প্ৰে মাৰিছোঁ, ডিছইনফেক্টেণ্ট স্প্ৰে। আকৌ এতিয়া ৰ'দত দি থৈ দিছোঁ, আৰু মই হাতটো চেনিটাইজ কৰিছোঁ। তো তেনেকৈ আমি যাম। কিন্তু মই এটা কথা, মাস্ক পিন্ধি যাব লাগিছিলে, বা মাস্ক পিন্ধি নগ'লোঁ কাৰণ খুব লৰালৰিত গ'লোঁ, তো মাস্ক পিন্ধিব থাকি গ'ল। হ'ব, একো নাই, কাৰো লগতো মই কথা পতা নাই, জাষ্ট দূৰে দূৰে মই বস্তুটো লৈ আনিছোঁ আৰু জাষ্ট গৈছোঁ, লৈ আহিছোঁ, বাছ সেইখিনি। এনেই মাস্ক পিন্ধিব লাগে, মই মাস্কটো নিপিন্ধিলোঁ, পাহৰিলোঁ, ভুলতে গ'ল। চ' একো নাই, আপোনালোকে খালি চাই থাকিব আজি আৰু মই কি কৰিম, আৰু মই আজি বহুত কিবা কিবি কৰিম, ঠিক আছে? তো আপোনালোকে চাই থাকিব। মই এটা কথা কওঁ, মই আজিকালি মৰ্ণিঙত খালি গৰম পানী আৰু বিস্কুট খাওঁ। চাহটো মই খালি গ্ৰীণ টি মই ইভিনিঙত খাওঁ। চ' মই টিটো এভইডেই কৰিছোঁ, আৰু মই সদায় 1 গিলাচ কুহুমীয়া পানী খাওঁ, আৰু লগত মেৰী বিস্কিট। আৰু বেলেগ বিস্কিটো খাওঁ, কিন্তু মই মেৰী বিস্কিট খাই খুব ভাল পাওঁ, মেৰী গ'ল্ড বিস্কিটটো। মেৰী গ'ল্ডৰো বহুত প্ৰডাক্ট পায়, বহুত কালাৰ। মই খালি য়েল্ল' আৰু ৰেড যিটো পেকেটৰ, সেই পেকেটটো মেৰী বিস্কিটটো খাইহে মই ভাল পাওঁ। চ' আনিছিলে সেইদিনাখন পাপাই, শেষেই হৈছে। মই খাওঁ বিস্কিট বহুত, পানী খাওঁ, আৰু লগত 4টা বিস্কিট খাওঁ, কেতিয়াবা 5টাও হৈ যায়, কিন্তু মই 4টা বিস্কিট খাওঁৱেই। তাৰপিছত মোৰ এয়া ৰুটিন। তো প্ৰথমত মই খাই লওঁ এতিয়া পানী আৰু বিস্কিট, তাৰপিছত আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া মই খাই আছোঁ, পানী পি ৰহি হওঁ। চ' অসমীয়াটো খাই আছোঁ বুলিয়ে কয়, পি আছোঁ পানী, খাই আছোঁ, পি আছোঁ, যি হওক। চ' পানী খাই লওঁ, তাকে কনফিউজন। হিন্দীত কয় পানী পি ৰহি হওঁ, আৰু আছামিজত কয় পানী খাই আছোঁ। চ' আৰু যদি কিবা কয় মই নাজানো, আপোনালোকে মোক জনাবচোন কমেণ্ট ছেকশ্যনত। পানী খাই আছোঁ বুলি কয় নে কি কয়? বিস্কিট খাম, এইটো মেৰী বিস্কিট খাই খুব ভাল পাওঁ মই। চৰি। চ' মই খাই লওঁ ফটাফট, ঠিক আছে? মোৰ ব্ৰেকফাষ্ট নহয়, জাষ্ট এইটো বেড টি কয় ন, মোৰ টিটো নহয় পানী। চ' মই অলপমান দেৰি পাছত খাম, অ'টছ খাম। চ' মোৰ সেইটো ব্ৰেকফাষ্ট, অ'টছ। চ' তেনেকৈ মই খাই থাকোঁ 1 ঘণ্টা মূৰে মূৰে, তো ফিট এণ্ড ফাইন হৈ থাকিবৰ কাৰণে। চ' তেনেকৈ মই কৰি আছোঁ এই লকডাউনত। এই ৰুটিনটো চেঞ্জ হয় যেতিয়া যেতিয়া আমি মোৰ কামত ওলাই যাওঁ, বা মই কিবা কামত, মোৰ যেতিয়া স্কুল থাকে, মই এতিয়া টিচাৰ হয়। চ' তেতিয়া মোৰ এই যিটো ৰুটিন, এইটো মোৰ চেঞ্জ হয়। যেতিয়া মই ঘৰত থাকোঁ তেতিয়া মোৰ তেনেকুৱা, আৰু চাগে কাইলৈৰ পৰা মোৰ অনলাইন ক্লাছ মোৰ ষ্টাৰ্ট হৈ যাব, মই কৰি আছোঁ। তাৰপিছত আৰু সেয়া মোৰ অনলাইন ক্লাছ ষ্টাৰ্ট, মই অনলাইন টিউশ্যনটো কৰিয়ে আছোঁ। অনলাইন ক্লাছটো মই কাইলৈৰ পৰা আকৌ ষ্টাৰ্ট কৰিম।
তো তেতিয়া মোৰ 9:30, কেতিয়াবা মোৰ 10:30 ক্লাছ থাকিব, কেতিয়াবা মোৰ ইভিনিঙতো থাকিব। চ' তেনেকৈ ৰুটিনটো হ'ব, কিন্তু হ'লেও সেইটোতো 1 ঘণ্টা 1 আৱাৰ ক্লাছ হয়, তো তাত মোৰ একো প্ৰব্লেম নাই। ৰুটিনটো মোৰ এতিয়া যিটো ৰুটিন এইটোৱে হৈ থাকিব। খালি যেতিয়া মোৰ অফলাইন হয়, যেতিয়া আমাৰ ৰেগুলাৰ যেতিয়া তালৈ যাব লাগে, তেতিয়া মোৰ অকণমান ৰুটিনটো অকণমান খেলি মেলি হয়। চ' একো নাই, এইটো ৰুটিনটোৱে মই এতিয়া যিহেতু এতিয়া লকডাউন, অলম'ষ্ট লকডাউন টাইম, ঘৰতে যেতিয়া আমি বহিয়ে আছোঁ, আৰু বাহিৰত গ'লে কি হয়, এটা এক্সাৰচাইজ হয়, আমি এটলিষ্ট খোজকাঢ়ি যাওঁ, মোৰ ৱাকিং ডিষ্টেঞ্চ হয়। চ' ঘৰৰ পৰা সেইকাৰণে মানে তেতিয়া আমাৰ এক্সাৰচাইজটো হৈ থাকে বডিৰ এটা। কিন্তু আমি যেতিয়া ঘৰত বহি আছোঁ, তো ঘৰতে বহি থকা হয়, তো ইভিনিং ৱাক কৰিবলৈ মোৰ সময় নাই, কিয় কি মোৰ টিউচন থাকে। আৰু সেয়া তেনেকুৱা, সেইকাৰণে মানে মই ঘৰতে এইখিনি মেইনটেইন কৰি আছোঁ। কেতিয়াবা যাওঁ ইভিনিং ৱাকত। চ' এয়া ইভিনিং ৱাক কৰি থাকিলেতো নহ'ব, অলপমান নিজৰ এইফালেও মেইনটেইন কৰি থাকিব লাগিব খোৱা বোৱা। তো এটলিষ্ট মই পেটটো খালী হৈ থাকিব নিদিওঁ। এয়া মই পানী খালোঁ, আকৌ 1 ঘণ্টা পাছত মায়ে মোক অ'টছ বনাই দিব, তাৰপিছত আকৌ পানী খাম, তেনেকুৱা। তাৰপিছত ফ্ৰুটছ খাম, চাই থাকিব। মোৰ এয়া চাহ বিস্কুট খোৱা হ'ল, আৰু এতিয়া মই পঢ়িব ওলাইছোঁ ইণ্ডিয়ান পলিটি। চ' ইণ্ডিয়ান পলিটি মই কিহৰ কাৰণে পঢ়ি আছোঁ চাগে আপোনালোকৰ জানিবলৈ মন গৈছে। মই যিবিলাক আমাৰ কম্পিটিটিভ এক্সাম হয়, তাৰ বাবে মই পঢ়িব ওলাইছোঁ। একচুৱেলি মই পঢ়িব সময় নাপাওঁ, কিন্তু যিহেতু এতিয়া অকণমান টাইম আছে, চ' যেতিয়া মই অলপমান টাইম পাওঁ, অলপ মাজে মাজে পঢ়োঁ। চ' এতিয়া অকণ মই টাইম পাইছোঁ অলপ, চ' মই পঢ়োঁ অলপ। আৰু পলিটি কথা এটা মই ক'ব বিচাৰিছোঁ, যেতিয়া মই স্কুলত আছিলোঁ, তো আমাৰ ক্লাছ এনেইতো SST বুলি আছিলে, ক্লাছ 6ৰ পৰা আপোনাৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু চিভিক্স থাকে। তো মই কি কৰিছিলোঁ, চিভিক্সটো মই পঢ়া নাছিলোঁ, একদম ভাল নাপাওঁ। চ' এতিয়া যিখিনি চিভিক্সৰ টপিক আছিল, এতিয়া ইণ্ডিয়ান পলিটি আছে, চ' মই একচুৱেলি মই SST ছাবজেক্টটো দেখিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই যেতিয়া এইখিনি পঢ়িছোঁ, চ' মোৰ এতিয়া এইটো পঢ়িয়ে ভাল লাগে। আৰু চিভিক্সটো যিহেতু মই একেবাৰে পঢ়াই নাছিলোঁ স্কুল লাইফত, তেনেকৈয়ে মই পাছ কৰি গ'লোঁ, ভাল মাৰ্কছ পাই গ'লোঁ। আৰু বিশেষকৈ একচুৱেলি মই স্কুলত বেছিকৈ মন দিছিলোঁ, পঢ়াতকৈ মই বেছি মন দিছিলোঁ। স্কুলত যি পঢ়াই মোৰ মন থাকে, আৰু মই নিজেই লিখোঁ, মানে বুকৰ ৱৰ্ড নিলিখোঁ, মই নিজৰ ৱৰ্ডত লিখোঁ। তো তেনেকৈয়ে মই চাগে মাৰ্কছ পাইছিলোঁ। আৰু সেইকাৰণে এতিয়া ইণ্ডিয়ান পলিটিখন মই পঢ়িম, সেয়া আৰু। চ' পঢ়ি লওঁ আৰু। চ' মোৰ মায়ে মোক খাবলৈ মাতিছে, মই খাবলৈ যাওঁ। অ'টছ বনালে, চ' খাই লওঁ। এয়া মই অ'টছ খাবলৈ আহিছোঁ। এয়া মোৰ মায়ে বনাইছে, আপোনাক কৈ দিছোঁ কেনেকৈ বনাইছে। এইটো পানী বইল কৰিছে, পানীত আপোনাৰ 5 या 6 স্পুন আপোনাৰ অ'টছ দিছে আৰু চুগাৰ এড কৰিছে। চ' তেনেকৈ বইল কৰি অ'টছটো বনাইছে। অ'টছ আপোনালোকে এনেও গৰম পানীটো আপুনি এড কৰি খাব পাৰে, পাছত চেনি। তো চবৰে নিজৰ নিজৰ টেষ্ট, মই এনেকৈ কৰি খাই ভাল পাওঁ। চ' এয়া মই খাই আছোঁ। এয়া চাওক, শেষ, ফিনিছ। আৰু খাবলৈও বহুত টেষ্টি আছিল। ত' মই এতিয়া আনবক্স কৰিম। এতিয়া ৰ'দ দিলোঁ, সময় হ'ল। চ' ভাইৰাছ চাগে মৰিয়ে গ'ল, আৰু যদি ভাইৰাছ আছিল। ঠিক আছে। খুলিলোঁ, আহিছে। চ' এইটো অৰিজিন, প্ৰডাক্ট আহিছে এনেকৈ। মই চাইড কৰি থওঁ, এইটো মোৰ ধুনীয়া পেকেটত আহিছে। সেইটো মই দিলোঁ। আপোনাক যদি লাগে এই ৰিফ্লেক্টটো ল'ব পাৰে।
দিছ চেম অলপ আছে মই পাই গ'লোঁ প্লাছ এইটো চাওক সৰু হয় কিন্তু খুব ভাল এবাৰ যদি এনেকৈ লগাই দি শুকাই যায় ড্ৰাই হৈ যায় আৰু এইটো বহুত দিন যাব চ' খোলে চাগে এইটো চাইডে এইটো হ'ল লাইনাৰ কোন খোলা এইটো চ' খুব ভাল এইটো প্ৰডাক্ট বহুত দিন যাব আৰু এইটো হ'ল মোৰ কণ্ট্ৰলিং কিট হয় এইটো কিটত আপোনাৰ এটাতে 3টা বস্তু আছে হাইলাইটাৰ আছে ব্লাছাৰ আছে কণ্ট্ৰ'ৰ আছে চ' খুব ভাল হয় এইটো এনেকুৱা পেকেটত পায় আৰু চ' খুব ধুনীয়া এয়া চাওক চ' 3টা কালাৰ আছে চ' এটা হ'ল কণ্ট্ৰ'ৰ এটা হ'ল ব্লাছাৰ আৰু এইটো হ'ল হাইলাইটাৰ চ' আপোনালোকক যদি লাগে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু যদি জইন হ'ব বিচাৰিছোঁ তেতিয়া মোষ্ট ৱেলকাম সেইটো জনাব কমেণ্ট ছেকশ্যনত গৰম উঠি গ'ল ঘৰটো ঝাৰু দিলোঁ এতিয়া ভাইটিয়ে মুচিব মানে আমি কামবিলাক অলপমান ভাগ কৰি লওঁ চ' তেনেকৈ আমি কামবিলাক কৰোঁ নিজেই আৰু বস্তুবিলাক কাম নিজেই কৰিব লাগে মোৰ ভাইটি মুচে সি একো সংকোচ নকৰে যে এইটো ল'ৰা কাম এইটো ছোৱালী কাম এইবিলাক নাই তাৰো অফিচৰ কাম আছে কিন্তু তাৰ মাজতেও সি মুচি দিয়ে মই সাৰোঁ বা কেতিয়াবা সি সাৰে মই মুচি দিওঁ তেনেকুৱা আমি কৰোঁ ত' এতিয়া মোৰ একচুৱেলি টিউশ্যন আছে 1:30 পৰা ত' এতিয়া মই টিউশ্যন কৰাম অনলাইন দিল্লী থাকে ল'ৰাটো ত' সি দিল্লীৰ পৰা সি মোৰ লগত অনলাইন কৰিব চ' ঠিক আছে মই কৰাই লওঁ আপোনাৰ চ' টিউশ্যন কৰাব নোৱাৰিলোঁ কাৰণ নেটৱৰ্ক ইছ্যু হৈ গ'ল তো জুমত কৰাওঁ নেটৱৰ্ক ইছ্যু মোৰ ফালৰ পৰা তাহাঁতৰ তাত অল ৰাইট তো সি মোৰ মাতটো শুনা পোৱা নাই মই বাৰে বাৰে লেফ্ট হৈ আছিলোঁ চ' ক'লোঁ যে আজি চাওঁ ইভিনিং 7টা বজাত কৰাই চাওঁ যদি নহয় তো কাইলৈ কৰাম বুলি কৈছোঁ এনেকুৱা এই টাইমত 1:30 সেয়া আৰু অনলাইন ক্লাছটো এটা ভাল আৰাম কিন্তু এই যে নেটৱৰ্ক ইছ্যুটো হয় শুনা নাপায় আধা আধি তো এইটোৱে টাইম ৱেষ্ট হয় কিন্তু এনেই দিয়াৰ ডিছএডভান্টেজটো এইটোৱেই হয় এডভান্টেজ বহুত আছে ঘৰত বহি বহুত বস্তু আৰামত বহি শিকিব পাৰে কিন্তু ডিছএডভান্টেজ এইটোৱেই যে নেট মানে কানেকশ্যনবিলাক নহয় ন চ' কেতিয়াবা নেটৱৰ্ক ইছ্যু হয় তো মোৰ মাতটো শুনা নাপায় ভালকৈ তো তেনেকুৱা বা মই ষ্টুডেণ্টৰ মাত মই কেতিয়াবা শুনা নাপাওঁ আৰু ষ্টুডেণ্টৰ লগত কানেকশ্যন কৰি থাকিব হ'লে আমি তাহাঁতকতো সুধি থাকিব লাগিব ন যে বুজি পাইছানে আণ্ডাৰষ্টুড অৰ নট চ' সেইবিলাকতো আমি অনলাইনত সুধি থাকোঁৱেই কাৰণ এজন ল'ৰা ছোৱালীক বুজাব হ'লে আমি যেতিয়া কিবা কাৰোবাক বুজাওঁ তো সিহঁতকতো আমি বুজি পাইছে নে আমি জানিব লাগিব আমি যদি আমি ইণ্টাৰনেট বুলি আমি যদি জাষ্ট আমি কোৰ্চটো খতম কৰি দিওঁ সেইটো নহয় মেইন ল'ৰা ছোৱালী বুজি পাইছেনে নাই যেতিয়া সিহঁতে বুজি পায় তেতিয়াহে আমি প্ৰচিড হয় নেক্সট টপিকলৈ চ' এডভান্টেজটো বহুত আছে কাৰণ ইয়াত পেৰেণ্টছে গম পাই আছে যে এটা টিচাৰে কি পঢ়াই আছে আপ টু ডেট হৈ আছে তাহাঁতৰো ৱৰ্কআউট হৈছে তাহাঁতিও অকণমান ল'ৰা ছোৱালীক সময় দিব পাৰিছে গম পাইছে যে টিচাৰজনে কি পঢ়াই আছে একচুৱেলি আৰু বা কি মেথডত পঢ়াই আছে চ' সেইটো এটা এডভান্টেজেছ হয় ল'ৰা ছোৱালীৰ এডভান্টেজেছ এইটো হয় যে এটলিষ্ট তাহাঁতি আৰামত বহি পঢ়ি আছে কিন্তু ডিছএডভান্টেজটো টেকন'লজিটো মই ক'লোৱে নেটৱৰ্ক ইছ্যু আৰু এটা হ'ল যে চকু চ' আমি যেতিয়া বাৰে বাৰে আমি যেতিয়া স্ক্ৰীণত চাই থাকোঁ তো আমাৰ বহুত চকু ষ্ট্ৰেছ পৰে চ' সেইটো এটা হৈছে কিন্তু যিয়ে হওক ক্লাছটো কৰিবই লাগিব অফলাইনটোতো অলৱেজ বেটাৰেই হয় কিন্তু অনলাইনো আমি চলাই নিব লাগিব যিহেতু ল'ৰা ছোৱালীৰ এডুকেশ্যন ইজ মাষ্ট আৰু ল'ৰা ছোৱালীৰ মেইন
চ' সেয়াই তো টিউশ্যনটো নহ'ল এতিয়া আৰু এতিয়া অকণমান ৰেষ্ট আৰু অকণমান মই ভাবিছোঁ যিহেতু মই এতিয়া সময় পাইছোঁ 1 আৱাৰ সেই 1 আৱাৰটো মই এনেই বাদ নিদিওঁ মই অলপমান পঢ়োঁ কাৰণ কিছুমান কাম কৰাৰ কাৰণে মই পঢ়াৰ অকণমান হেৰিটো গুচি গ'ল মোৰ তেনেকৈয়ে মোৰ পঢ়াখিনি মোৰ তেনেকৈয়ে মই পঢ়োঁ আৰু সঁচা কথা কওঁ মই ইমান বেছি পঢ়িবলৈ সময় নাপাওঁ একচুৱেলি কিবা এটা পঢ়িব হ'লে কিবা এটা পাব হ'লে ডেডিকেশ্যনটো লাগিব ডেডিকেটলি মই পঢ়িবলৈ পৰা নাই পঢ়িম যেতিয়া পঢ়িম আৰু তেতিয়া কোনেও মোক নোৱাৰে চ' মই এই অলপ অলপকৈ পঢ়ি আছোঁ সেই অলপ অলপকৈ পঢ়ি মোৰ যিখিনি যেনেকৈ মই আগুৱাই যাম আৰু সেয়াই চ' অলপ পঢ়ি লওঁ বেছি কথা নকওঁ ঠিক আছে আকৌ আহি আছোঁ চাই থাকিব আকৌ ওলালোঁ এইবাৰ মাস্ক পিন্ধি আকৌ এটা পাৰ্চেল আহিছে মই হেৰি দিছিলোঁ আপোনাৰ ষ্টিম হেৰি কৰিবৰ কাৰণে তো চ' এইটো আহি পাইছে আপোনালোককো যদি লাগিব এইটো মই বিজনেছ কৰোঁ মোৰ বিজনেছৰ পৰা আহিছে মই অৰ্ডাৰ কৰিছিলোঁ আগতে এডাল আহিছিলে তো সেইটো বেয়া ওলালে চ' হোপফুলি এইটো ভাল হয় চ' ক'ব নোৱাৰি ন এইটো যিহেতু এইটো মেচিনৰ কথা কোম্পানী ডিফেক্ট আহি যাবও পাৰে কিন্তু হোপফুলি ফিংগাৰ ক্ৰছড এবাৰ যাতে ভাল হয় চ' সেইকাৰণে তললৈ গৈ আছোঁ আজি দুটা বস্তু আহি পালে মোৰ চ' আপোনালোকেও ল'ব এতিয়া ষ্টিমটোতো লৈ থাকিবই লাগে এতিয়া আনবক্স কৰিম এয়া এইটো মোৰ অনলাইন শ্বপিঙৰ পৰা আহিছে থলো সাইড কৰি এইটো লগত এইটো নাকৰ কাৰণে দিয়ে আৰু এইটো চ' মই এতিয়া ডাইৰেক্ট ইউজ নকৰোঁ মই এতিয়া এটা মই কাম কৰোঁ এইকেইটা মই ধুই লওঁ শুকাই লওঁ তাৰপিছতহে মই চাম আৰু মই হাতৰ মই চেনিটাইজ কৰি লওঁ চ' তাৰপিছত মই আপোনালোকক দেখাই আছোঁ ভালনে বেয়া চ' আপোনালোকে চাই থাকিব চাব ইয়াৰ ৱাটাৰ লেভেললৈকে পানী দিলোঁ আৰু মই এইটো অন কৰি চাওঁ চব পেপাৰ চাউণ্ড আহিছে চাই থাকোঁ কি হয় পেপাৰ হৈছে চাউণ্ডটো শুনা পাইছেনে আপোনালোকে চ' এইটো কামত আহিব চ' অলপ ৰ'ব মই এইটো বন্ধ কৰোঁ এতিয়া অলপ দেৰি পাছত 3টা বজাত মোৰ আছে মিটিং টিচাৰ ট্ৰেইনিং মিটিং চ' জুম মিটিঙতে আছে জইন হ'ম চাম ট্ৰাই কৰি চাম সোমাবলৈ যদি নোৱাৰোঁতো উপায় নাই মোৰ এইকেইদিনো মই নেটৱৰ্কৰে ইছ্যু পাই আছিলোঁ চ' আজি চাওঁ সোমাওঁ আজিতো আশা দেখা নাই তথাপিও মই ট্ৰাই কৰিম কিয় নকৰিম চ' সেয়া চ' এতিয়া 3টা বাজিব আৰু বেছি টাইম নাই আধা ঘণ্টা আছে চ' লাঞ্চটো কৰি লওঁ এতিয়া আজি হেল্ল' ফ্ৰেণ্ডছ এতিয়া হৈছে ইভিনিং 6টা বাজিছে মই অনলাইন ট্ৰেইনিং কৰিলোঁ আজি নেটৱৰ্ক বহুত দিগদাৰ দিছে মাজে মাজে ওলাইছোঁ মাজে মাজে সোমাইছোঁ চ' তেনেকৈ কৰিলোঁ আজি মোৰ টিউশ্যনো কৰিব নোৱাৰিলোঁ সেইকাৰণে টিউশ্যনো ট্ৰাই কৰিলোঁ নিজে যেতিয়া জুম কৰিলোঁ নিজে খুলিছোঁ সোমাইছোঁ ওলাই গৈছোঁ চ' তেনেকৈ টিউশ্যন কৰি ভাল নালাগে চ' টিউশ্যনো মই আজি কাৰো কৰা নাই অনলাইনত ট্ৰেইনিঙত কি হৈছে
কৈ আছে গোটেই মাতটো শুনা পাইছোঁ নাপাইছোঁ তাত মোক একো নাই মই শুনি থাকিব লাগে তো সেইকাৰণে আছোঁ আৰু জাষ্ট শুনি আছোঁ তেনেকুৱা বাৰেবাৰে তাতো মোৰ ডিষ্টাৰ্বেঞ্চ পাইছোঁ কিছুমান শুনাও নাই সেয়া তো এতিয়া মায়ে মোৰ কাৰণে এপল কাটি আছে এতিয়া মই এপল খাম মোৰ এপল খোৱা টাইম হ'ল চ' মই খাই লওঁ এতিয়া ইভিনিং টি গ্ৰীণ টি খালোঁ বিস্কিট 2টা বিস্কিট মেৰী বিস্কিট খালোঁ আৰু অকণমান মায়ে তৰকা বনাইছিলে আজি মৰ্ণিঙত তো অকণমান তৰকা খালোঁ চ' এতিয়া অলপ সময় মই পঢ়ি লওঁ পঢ়িমনে মা সেয়া এতিয়া 8টা বাজিছে মই এতিয়া পঢ়া ষ্টাৰ্ট কৰিম চ' সেয়া মই পঢ়ি লওঁ তাৰপিছত আকৌ আহি আছোঁ এতিয়া মই মুখখন ফেচ ৱাছ দি মই মুখখন ধুলোঁ আৰু এতিয়া মই প্ৰথমত মই টোনাৰ ল'ম মই এইটো টোনাৰ ইউজ কৰোঁ এইটো বায়' হানি ৱাটাৰ চ' মই এতিয়া এইটো টোনাৰ দি মই হেৰি কৰিম মই এইটো কটন অলপ লৈ লৈছোঁ লৈ পেলাই মই জাষ্ট এনেকৈ ডেপ কৰিম নাইট ক্ৰীম লোটাছ হাৰ্বেল চ' এইটো মই ঘঁহোঁ এতিয়া মই এইখিনি লৈছোঁ অলপ লৈ পেলাই এনেকৈ তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু আজি গোটেই দিনটো ভ্লগ চ' আপোনালোকে চাই কেনেকুৱা পালে মোৰ এই ভ্লগটো জনাব আৰু আপোনালোকে যদি লাইক কৰে কমেণ্ট কৰে আৰু যদি ছাবস্ক্ৰাইব কৰে তেতিয়া খুবেই ভাল পাম কাৰণ আপোনালোকৰ এই যে ছাবস্ক্ৰাইব লাইক বা কমেণ্ট কৰিলে মই এটলিষ্ট এটা উৎসাহ পাওঁ বা নতুন নতুন কণ্টেণ্ট লৈ আহিবলৈ আপোনালোকৰ বাবে মই মানে উৎসাহ পাম প্ৰেৰণা পাম চ' সেইকাৰণে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ইমানেই আৰু জনাব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ঠিক আছে অ'কে বাই বাই গুড নাইট